কমলাবাৰী নিমাতী ঘাটৰ মাজত চলাচল কৰা সকলো জাহাজ বাতিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ব্ৰহ্মপুত্ৰৰ গতিপথত অত্যধিক বালি পৰাৰ বাবে জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধ ৰখা হৈছে অনলাইন টিকটৰ ব্যৱস্থা। গুটিয়া ফেৰীৰে চলাচল অব্যাহত ৰাখিছে বিভাগটোৱে। অত্যন্ত গতিপথটো বাম হৈছে মাজুলীৰ ফালে কমলাবাৰী সন্মুখৰ যি এলেকা সেই এলেকাটো সম্পূৰ্ণৰূপে বালি পৰিছে, যাৰ বাবে আমাৰ ফেৰী সেৱা চলাচলত যথেষ্ট ব্যাঘাত জন্মিছে। যিহেতুকে আজি সুদীৰ্ঘ বহুত বছৰৰ মূৰত এইবাৰ সদৃশ আমি ব্ৰহ্মপুত্ৰ নদীত বালি পৰি বাম হোৱা দেখা পোৱা নাছিলোঁ। যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ আজিৰ তাৰিখত আমি বিভাগীয় যিখিনি জাহাজ সেই জাহাজখিনি সম্পূৰ্ণৰূপে দুয়ো পাৰে জাহাজ বান্ধি ৰাখিবলগীয়া হৈছে। বিকল্প হিচাপে যিখিনি আমাৰ বেচৰকাৰী গুটিয়া নাও সেইখিনি যিখিনি আমাৰ ইয়াত চলি থাকে সেই নাওখিনি আমি সীমিত সংখ্যক যাত্ৰী, সীমিত সংখ্যক গাড়ী বা সীমিত সংখ্যক মটৰচাইকেল আৰোহীক লৈ আমি যাত্ৰীসকলক বৰ্তমানলৈকে সুচাৰুৰূপে পাৰাপাৰ কৰি আছোঁ। আৰু আমি নিৰ্দিষ্ট সময়ত হয়তো কিবা দুৰ্যোগ বা গতিপথত নাও লাগি ধৰা এই সমস্যাখিনি যিখিনি ভোগ কৰি আছোঁ, সেয়েহে আমি আকস্মিকভাৱে কিবা কাৰণত নাওখন লাগি ধৰিব বা গতিপথত অসুবিধা হ'ব পাৰে বুলি ভাবি আমাৰ বিভাগীয় আমাৰ অনলাইন টিকেটটো বন্ধ কৰি বিকল্প হিচাপে অফলাইন